ৰব আৰম্ভণিৰ পৰা আৰম্ভ কৰো। আজি যিহেতু বছৰৰ প্ৰথমটো দিন, চ' আমি সকলো গাঁৱৰ ল'ৰাবিলাকে খানা খাম বুলি সাহস যোগাৰ কৰি ললো। আৰু খানা খালে এই দুটা বস্তুটো লাগিবই। দুটা স্পিকাৰে হোৱা নাই আৰু ইহঁতে আৰু এটা স্পিকাৰ লৈ আহিছে। বাৰু সিহঁতে স্পিকাৰ যোগাৰটো কৰি থাকক, আমি আঞ্জা বনাবৰ কাৰণে চুলা যোগাৰটো কৰিলো। চুলা আৰু জুই ৰেডি হৈ গ'ল আৰু এতিয়া আদা পিয়াজ নহৰু এইবিলাক যোগাৰ কৰিব লাগিব। আৰু ইহঁতে এতিয়াও স্পিকাৰটো ফিট কৰা হোৱাই নাই। মিউজিক ষ্টাৰ্ট মানে ডেন্সৰ ষ্টাৰ্ট। মানে আমি খানা খাবৰ কাৰণে একো পিকনিক প্লেছত যোৱা নাই। আমাৰ গাঁৱৰ পাহাৰৰ ৰবৰ বাগান এখনত এইখনতে আমি খানাটো খাম আজি। এনেকুৱা ঠাই থাকিলে ইমান পইচা খৰচ কৰি কিনে বেলেগ ঠাইত যোৱাৰ একো দৰকাৰেই নাই। আৰু এতিয়া প্ৰথমতে কণীবিলাক বইল হ'ব দিছে। কণী বইল হোৱাৰ পিছত আৰু এতিয়া বইল কৰিব লাগিব হাঁহকেইটা, মানে ইহঁতৰ নোমবিলাক চাফা কৰিবৰ কাৰণে। হাঁহৰ মাংস খাবতো ভাল লাগে, কিন্তু এইবিলাক যোগাৰ কৰাটোহে মেইন প্ৰব্লেম। বাৰু যিয়ে হওক, হাঁহৰ মাংস চাফা কৰাও শেষ আৰু আদা নহৰু পিঁয়াজ এইবিলাকো যোগাৰ কৰা শেষ। मुझसे प्यार करती है या नहीं करती है? ইফালে লক্ষ্য কৰি থাকোঁতে হাঁহৰ মাংসটো ৰেডি হৈ গ'ল। বাৰু ময়ো এক পিচ এনেকৈ টেষ্ট কৰি চালো। এই দিনটো সদায় পোৱা নাযায়, সকলো লগৰীবিলাকে এনেকৈ একেলগে ফূৰ্তি কৰাটো মজাই বেলেগ। বাৰু আজিলৈ ইমানে, পুনৰ লগ পাম নেক্সট ব্লগলৈ।